নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটোৱে কামনা কৰো। আজি হৈছে 2 অক্টোবৰ। আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিছো। তো প্ৰথম খবৰটো আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ। সেইখিনি কেন্দ্ৰীয় কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ বাবে বহুতেই বেছি ভাল খবৰ হয়। 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ কলিয়াবৰৰ পৰা আপোনালোকে নুমলীগড়লৈকে অংশৰ বহলীকৰণৰ প্ৰকল্পৰ অন্তৰ্গত যি কাজিৰঙা এলিভেট কৰিডৰ আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। যদি আপোনালোকে সেইখিনি চাব বিচাৰে তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ ফেচবুক পেজত দি থৈছে, সেইখিনি চাব পাৰিব। কথাটো হ'ল কি, এতিয়া প্ৰায় 6,957 কোটি টকা ব্যয়েৰে এইখিনি কাম আৰম্ভ হ'ব। প্ৰায় 85 কিলোমিটাৰ তেনেদৰে, আৰু এইখিনি 34 কিলোমিটাৰ এইখিনি এলিফেণ্টৰ কাৰণে কৰিডৰ হিচাপে সেইখিনি কৰা হ'ব। এতিয়া সেইখিনি কলিয়াবৰৰ পৰা আপোনালোকৰ নুমলীগড়লৈকে এইখিনি অংশ বহলীকৰণৰ প্ৰকল্পৰ অন্তৰ্গত কাজিৰঙা এলিভেট কৰিডৰ সেইখিনি তেনেদৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। এতিয়া নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰটো বহুত বেছি ভাল খবৰ। যিসকল কেন্দ্ৰীয় চৰকাৰৰ অধীনত তেওঁলোকে চাকৰি কৰি আছে বা তেওঁলোকে পেঞ্চন পাই আছে যিসকল, তো তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনৰ মৰুগীয়া বানচ 3% বৃদ্ধি, তো 3% বৃদ্ধি সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এইখিনি ক্ষেত্ৰত প্ৰায় 50 লাখ কৰ্মচাৰী আৰু 69 লাখ পেঞ্চনাৰ উপকৃত হ'ব। তো বহুতেই বেছি ভাল খবৰ সেইখিনি ক্ষেত্ৰত। এতিয়া আপোনালোকে গমে পাইছে, এতিয়া যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ বাবে সেইখিনি, আৰু যিসকলে পেঞ্চন পাইছে তেওঁলোকৰ বহুতখিনি উপকৃত হ'ব। প্ৰায় কিমান মৰুগীয়া বানচ প্ৰায় 3% বৃদ্ধি সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় কেবিনেটে। তাৰপৰা নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যে আজি পুনৰ জেৰাৰ সন্মুখীন হ'ল। আপোনালোকে ইতিমধ্যে গমেই পাইছে সন্দীপন গাৰ্গ আৰু শেখৰজ্যোতি গোস্বামী সেইখিনি। তো এতিয়া কথাটো হ'ল কি, জুবিন গাৰ্গে ন্যায় পাব লাগে। তো কেনেদৰে কি সংঘটিত হ'ল সেইখিনি ক্ষেত্ৰত এটা এটাকৈ পোহৰলৈ আহি আছে, সেইখিনি তদন্ত চলাই আছে CID-য়ে। তো সেইখিনি ক্ষেত্ৰত আগন্তুক আপোনালোকে খবৰসমূহ পায়ে থাকিব বা সেইখিনি আপোনালোকে গমেই পাইছে। তো নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে এতিয়া ৰাজ্যত কি হৈছে, দুৰ্ঘটনাবিলাক বহুত বেছি হৈ আছে। তো আপোনালোকে যদি এইকেইদিন চাইছে পূজা, এইকেইদিনত দুৰ্ঘটনাবিলাক বহুত বেছি হৈছে। তো সেই ক্ষেত্ৰত আমি নিজে সজাগ হ'ব লাগিব, সাৱধান হ'ব লাগিব, যাতে আমি এইখিনি আচলতে প্ৰকৃততে দুৰ্ঘটনাবিলাকতো কোনোবাই কৰোঁ বুলি নকৰে, সেইখিনি আকস্মিকভাৱে হয়। তথাপিতো গাড়ী এতিয়া ধৰি লওক ইমান এটা বহুত বেছি যান জঁট, বাইক 4 চকীয়া 2 চকীয়া ইত্যাদি যেনেকুৱা ধৰণৰ হয়, তো সেইখিনি পৰিস্থিতি আমি নিজেই থাম কটাব লাগিব। সেইখিনি কাৰণে নিজে সজাগ হ'ব লাগিব। তো সেইকাৰণে আপোনালোকে সজাগ হ'ব, কাৰণ কেলৈ এইকেইদিনত যদি আপোনালোকে চাই দুৰ্ঘটনাবিলাক বহুত বেছি বৃদ্ধি হৈছে। তাৰপৰা নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যে SITৰ মাৰাথান জেৰাত মুখ খুলিছে সিদ্ধাৰ্থ শৰ্মাই। তো এটা নতুন তথ্য ওলাই গৈছে। তেওঁ কেনেদৰে পাৰ্টি কৰা হৈছিল, মেডিচিন দিয়া হৈছিল নহৈছিল, তো সেইখিনি নতুন তথ্য ওলাই আছে। এতিয়া কথাটো হ'ল কি, জুবিন দা যেনেদৰে এইখিনি এতিয়া মৃত্যু হ'ল, কি হৈছিল প্ৰকৃততে, কেনেদৰে হ'বলৈ পালে, কাৰণ কেলৈ মেনেজাৰ বুলি কোৱাৰ লগে লগে সকলোখিনি দায়িত্ব আহে, খোৱা বোৱাৰ পৰা আদি কৰি সকলোখিনি মেডিচিন দিয়া, কেনেদৰে কি কৰিব। তো সেই যে সময়ত তো পানীত পৰা সময়ততো মেনেজাৰে নিজেই তেনেদৰে পানীত আছিলে। তো এই বিতং কথাখিনি যাতে প্ৰকৃত পোহৰলৈ আহে, কেনেদৰে কি হ'ল, তেতিয়াহে সকলোৱে ন্যায় এইখিনি ক্ষেত্ৰত লাগি আছে। বাৰু যি কি নহওক, এইখিনি তেনেদৰে সেইখিনি SITৰ মাৰাথান জেৰাত মুখ খুলিছে সিদ্ধাৰ্থ শৰ্মাই। তো কিছু ন তথ্য পাইছে, সেইখিনি আপোনালোকে খবৰ ইতিমধ্যে পাইছে। তো এতিয়া নেক্সটটো খবৰ আহিছে। নেক্সটটো খবৰত আপোনালোকেতো গমেই পাইছে, অহা 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনিত প্ৰায় 30 লাখ মহিলাক তেনেদৰে দিবলৈ গৈ আছে। বহুত এটা বেছি ভাল খবৰ। আৰু এতিয়া নেক্সটটো খবৰ হৈছে, নেক্সটটো খবৰ আপোনালোকে যোৱা 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত, এতিয়া আকৌ আপোনালোকে গমে পাইছে, ৰেচন কাৰ্ডখন যদি আছে আপোনালোকে তেনেদৰে আপোনালোকে চাউল সংগ্ৰহ কৰিব পাৰিব। আৰু যদি আপোনালোকে নতুনকৈ আবেদন কৰা নাই, অতি সোনকালে আপোনালোকে আবেদন কৰি ল'ব। চ' এইখিনি ভিডিঅ'টো আপোনালোকক জনালোঁ। নতুনকৈ অহাসকলে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, বাই।